2025 চনটো কেনেকুৱা হ'ব আপোনাৰ বাবে আজিৰ এইটো ভিডিঅ'ত আমি এইটোৱে আলোচনা কৰিব বিচাৰিছো যে নতুন বছৰে আমাৰ সকলোৰে বাবে নতুন উৎসাহ লৈ আহে নতুন আশা লৈ আহে সেইটো আশা লৈ আহে যে যোৱা বছৰটো ভাল নগ'ল এইটো বছৰ নিশ্চয় ভাল হ'ব কিছুমানে এনেকুৱা ধৰণৰ আশা কৰে যে এই বছৰ মোৰ বিবাহ নিশ্চয় হ'ব যিবোৰ মোৰ সপোন আছে যি সপোন এতিয়াও পূৰণ হোৱা নাই এই বছৰ সেই সপোনবোৰ নিশ্চয় পূৰণ হ'ব এই ক্ষেত্ৰত জ্যোতিষশাস্ত্ৰ আৰু গ্ৰহৰ বাবে বহুত ডাঙৰ ভূমিকা থাকে 2025 চনটো আপোনাৰ ৰাশিৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত লাভ লাইফৰ ক্ষেত্ৰত হেল্থৰ ক্ষেত্ৰত ফেমিলিৰ ক্ষেত্ৰত ট্ৰেভেলৰ ক্ষেত্ৰত এডুকেশ্যনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে কাৰণ আমি আজি ইয়াত সম্পূৰ্ণ বছৰটোৰ বিষয়ে আলোচনা কৰিম সম্পূৰ্ণ ডিটেইলছত প্ৰিয় দৰ্শক আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী প্ৰিয় দৰ্শক যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীনত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ আৰু এতিয়া আমি কথা পাতিম 2025 চনটো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেকুৱা হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকৰ বাবে 2025 চনটো কিছু তিতা হ'ব কিছু মিঠা হ'ব সকলোবোৰ কথা আপুনি এই বছৰটোতে জানিব পাৰিব নতুন বছৰটোত অৰ্থাৎ 2025 চনটোত আপুনি কিছু ধৈৰ্য ৰখাৰ প্ৰয়োজন হ'ব আৰু এই বছৰটোৱে আপোনাক ধৈৰ্য কেনেকৈ ধৰিব লাগে শিকাব কাৰণ মেষ ৰাশিৰ জাতক জাতিকাসকল মাৰ্চ মাহৰ পিছতে আপোনালোকৰ ৰাশিত শনিদেৱৰ চাৰেচাতি আৰম্ভ হ'ব প্ৰথম ফলাফলটো পাব আপুনি এপ্ৰিলৰ পৰা জুনৰ ভিতৰত অৰ্থাৎ এপ্ৰিলৰ পৰা জুনৰ ভিতৰত আপোনাৰ চাকৰি পৰিৱৰ্তন হ'ব যি আগতে চাকৰি কৰি আছিল তেওঁ ব্যৱসায় কৰাৰ কথা ভাবিব স্থান পৰিৱৰ্তন হ'ব অৰ্থাৎ এপ্ৰিলৰ পৰা জুনৰ ভিতৰত আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে আৰু পৰিৱৰ্তনটো আপোনাৰ কৰ্মৰ ক্ষেত্ৰত হ'ব কাৰণ কৰ্মফলদাতা শনিদেৱে আপোনাৰ ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব গৈ আছে আৰু শনিদেৱে ধৈৰ্য ধৰিবলৈ শিকায় যাৰ ধৈৰ্য নাই তেওঁৰ বাবে শনিদেৱ নাই কিন্তু যিয়ে ধৈৰ্য ধৰি এটা দীঘলীয়া সময়ৰ বাবে যাত্ৰা কৰিব শনিদেৱ তেওঁৰ বাবে আছে যদি আপোনাৰ ধৈৰ্য নাই তেনেহ'লে কিছু সমস্যা হ'ব আপোনাৰ বাবে আৰু যদি আপোনাৰ ধৈৰ্য আছে ধৈৰ্য ধৰিব পৰা ক্ষমতা আছে তেনেহ'লে এই কঠিন পৰিস্থিতিটো আপুনি আগুৱাই যাব পাৰিব কাৰণ এপ্ৰিল মে জুন মাহত আপোনাৰ কৰ্মৰ ক্ষেত্ৰত বহুতো বাধা উৎপন্ন হ'ব কামবোৰ লেহেমীয়া গতিত চলিব কিন্তু আপুনি ধৈৰ্য ধৰিব লাগিব ধৈৰ্য ধৰিব পাৰিলে আপুনি আগুৱাই যাব পাৰিব ইয়াৰ পিছত শনিদেৱ আপোনাৰ সহায়ক হৈ যাব কাৰণ শনিদেৱে কৰ্ম কৰাটো বিচাৰে পৰিশ্ৰম কৰাটো বিচাৰে ইয়াৰ লগতে দেখা পোৱা যাব যে মে জুন জুলাই আগষ্ট এই 4 মাহ আপুনি ঘোঁৰাৰ দৰে তীব্ৰ গতিত কাম কৰিব হয় আপুনি গমেই নাপাব দিন কেতিয়া হয় ৰাতি কেতিয়া হয় ৰাতিপুৱা কেতিয়া হয় গধূলি কেতিয়া হয় হয় আপুনি পৰিশ্ৰম কৰিব সঁচা কিন্তু আপুনি গমেই নাপাব যে কিমান পৰিশ্ৰম কৰি আছে আপোনাৰ ওচৰৰ মানুহখিনিয়ে জানিব আপুনি কিমান কষ্ট কৰি আছে কিমান পৰিশ্ৰম কৰি আছে মেষ ৰাশিৰ জাতক জাতিকাসকল 2024 চনৰ ডিচেম্বৰ মাহতে আপুনি শনি গ্ৰহৰ ফলাফল অলপ অলপকৈ গম পাবলৈ ধৰিব কাৰণ 2024 চনৰ ডিচেম্বৰ মাহৰ পৰাই আপোনাৰ পেটৰ সমস্যা হ'বলৈ ধৰিব নতুন নতুন পৰিকল্পনা মনলৈ আহিব ইয়াতে এইটোও দেখিবলৈ পোৱা যাব যে সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত এটা ভাল ফলাফল পোৱাৰ বাবে আপুনি বহুত পৰিশ্ৰম কৰিবলৈ ধৰিব 2025 চনৰ নৱেম্বৰ মাহলৈ এই ক্ষেত্ৰত কিছু ভাল ৰিজাল্টেই কৰিব কিন্তু ছেটিছফেকশ্যন নাহিব কাৰণ মেষ ৰাশিৰ ভোক বহুত আছে কাৰণ মেষ ৰাশিৰ স্বামী গ্ৰহ হ'ল মংগল গ্ৰহ আপোনাৰ ষষ্ঠ ভাৱত বহি থাকিব ইয়াৰ ফলত আপোনাৰ মাৰ কিছু পেটৰ সমস্যা হ'ব অলপ ভৰিৰ বিষ হ'ব অৰ্থাৎ আপোনাৰ মাৰ স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যা আহিব ব্লাড প্ৰেছাৰৰ সমস্যা আপোনাৰ মাৰ আহিব কিন্তু ষষ্ঠ ঘৰটো লাক্সাৰীৰো ঘৰ হয় সেয়েহে আপুনি আপোনাৰ উপাৰ্জনৰ পৰিমাণ অধিক কৰাৰ বাবে চেষ্টা কৰিয়ে থাকিব যদি 1000 টকা উপাৰ্জন হৈ আছে
2000 কৰাৰ বাবে চেষ্টা কৰিব। যদি আপুনি প্ৰাইভেট জব কৰি আছে, নতুন বছৰটোত সেই প্ৰাইভেট জবৰ সৈতে জড়িত ছিনিয়ৰৰ সৈতে আপোনাৰ কিছু মতবিৰোধ হ'ব, কিছু মনোমালিন্য হ'ব। কাৰণ আপুনিতো চেঞ্জ হ'ব লাগিব, কিন্তু আপোনাৰ ওচৰে পাজৰে থকা মানুহখিনিয়ে আপোনাক চেঞ্জ হ'বলৈ নিদিয়ে। সেইবাবে তেওঁলোকৰ সৈতে আপোনাৰ কিছু মনোমালিন্য ঘটিব, মতবিৰোধ হ'ব, কাজিয়া পেচাল হ'ব। মেষ ৰাশিৰ জাতক জাতিকাসকল, শনিদেৱে আপোনাক এই 2025 চনটোত ধন টকা পইচা উপাৰ্জন কৰাৰ বাবে এটা সুযোগ দিব। এই বছৰটোত আপুনি চাকৰিয়ে কৰক নাইবা ব্যৱসায়ে কৰক, আপুনি অধিক পৰিমাণে টকা পইচা উপাৰ্জন কৰিব পাৰিব। চাকৰি কৰি আছে যদি প্ৰমোচনৰ সুযোগ আহিব, বেতন বৃদ্ধি হ'ব, নাইবা আপুনি নতুন চাকৰিত যোগদান কৰিব পাৰে। এই সকলোবোৰ বস্তু আপোনাৰ ক্ষেত্ৰত 2025 চনৰ জুন জুলাই মাহৰ ভিতৰতে হ'ব। বিশেষকৈ যিবোৰ জাতক জাতিকাই ছ'চিয়েল মিডিয়াৰ সৈতে, কমিউনিকেশ্যনৰ সৈতে, ফটোগ্ৰাফীৰ সৈতে জড়িত হৈ আছে, এই বছৰটো তেওঁলোকৰ বাবে বহুত লাভদায়ক হ'ব। ভূমি তথা সম্পত্তি ক্ৰয় কৰাৰ বাবে অক্টোবৰ মাহটোত শুভ সংযোগ ঘটিছে। লগতে আগষ্ট আৰু ছেপ্টেম্বৰ মাহত দূৰযাত্ৰা কৰিব পাৰিব। বিদেশ যাত্ৰাৰো যোগ আপোনাৰ বাবে এই দুটা মাহত আছে, আৰু এই যাত্ৰা আপোনাৰ যিকোনো তীৰ্থ ভ্ৰমণৰ বাবেও হ'ব পাৰে। এইখিনি আপুনি আগষ্ট আৰু ছেপ্টেম্বৰ মাহত দেখিবলৈ পাব। এই বছৰত আপোনাৰ ব্যৱসায় যদি শিক্ষাৰ ক্ষেত্ৰত জড়িত হৈ আছে, ৰিয়েল ইষ্টেটৰ সৈতে জড়িত হৈ আছে, নাইবা যিকোনো কনষ্ট্ৰাকশ্যনৰ সৈতে জড়িত হৈ আছে, সেইবোৰৰ পৰা এটা ভাল লাভ অৰ্জন কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত চাবলৈ গ'লে প্ৰথমতে কৈছোঁ যে শনিয়ে প্ৰথমতে ভাঙি দিয়ে, তাৰপিছত গঢ়ি দিয়ে। বছৰৰ আৰম্ভণিৰ মাহকেইটাত বিদ্যাৰ্থীসকলে বহুত কষ্ট ভোগ কৰিব লাগিব। যদি আপুনি ধৈৰ্য ধৰি ভালদৰে পঢ়া শুনা কৰি থাকিব পাৰে, তেনেহ'লে অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ মাহত আপুনি পৰিশ্ৰমৰ ফল নিশ্চিত ৰূপত লাভ কৰিব পাৰিব। কেৱল গোটেই বছৰটোত শনিদেৱে আপোনাক পৰীক্ষা কৰি থাকিব যে আপুনি পঢ়া শুনা ভালদৰে কৰি আছেনে, মাজে মাজে উল্টা পুল্টা কিবা কিবি কৰি আছে। এই বছৰটোত আপোনাৰ এলাহ ভাৱটো বেছিকৈ আহিব। সেইবাবে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ মাহত আপোনাৰ ক্ষেত্ৰত তেনেকুৱা একো পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা নাযাব। আগতে যেনেকুৱাকৈ চলি আছিল ঠিক তেনেকুৱাকৈয়ে চলি থাকিব। আপুনি কি কৰিব লাগিব? এই এলেহুৱা ভাৱটোৰ পৰা আপুনি আঁতৰি আহিব লাগিব। যিকোনো কাম কাইলৈৰ বাবে পেলাই থৈ দিয়া স্বভাৱটো আপুনি এৰিব লাগিব। নিজকে কিছুমান ফিজিকেল এক্টিভিটিৰ সৈতে জড়িত কৰি ল'ব, অৰ্থাৎ এক্সাৰচাইজ কৰিব কিছু পৰিমাণে। যেতিয়া আপুনি যিকোনো ফিজিকেল এক্টিভিটি কৰি থাকিব, তেতিয়া মংগল গ্ৰহ বলৱান হৈ থাকে। মংগল গ্ৰহ বলৱান হৈ থাকিলে আৰু দেহৰ এনাৰ্জিটো মেইনটেইন হৈ থাকে। এই বছৰ আপোনাৰ লাভ লাইফ বহুত ৰোমান্টিক হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ বিবাহলৈ ৰূপান্তৰিত হোৱাৰ যোগ দেখা যায়। প্ৰেমৰ সম্পৰ্কবোৰত বিশ্বাস বৃদ্ধি হ'ব। বিবাহিতসকলৰ বাবে এই বছৰটো ভালদৰেই পাৰ হ'ব। এই বছৰত আপোনাৰ সন্মান বাঢ়িব, সমাজত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। যিবোৰ জাতক জাতিকাই আগৰ পৰা ব্যৱসায় বাণিজ্য কৰি আছে, তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এই বছৰত কিছু যত্ন লোৱাৰ প্ৰয়োজন হ'ব। খোৱা বোৱাৰ প্ৰতি ধ্যান দিব। 15 মে'ৰ পিছত যেতিয়া বৃহস্পতিয়ে মিথুন ৰাশিত ট্ৰেনজিট কৰিব, বিবাহ প্ৰাৰ্থীসকলৰ বাবে বিবাহৰ যোগ আহিব। ঘৰৰ যিকোনো ডাঙৰ ব্যক্তিয়ে যদি আপোনাক কিবা উপদেশ দিয়ে, সেইটো আপুনি ভালদৰে পালন কৰিবলৈ চেষ্টা কৰিব, কাৰণ এনেকুৱা কৰিলে আপোনাৰে লাভ আছে। কিছুমান কামৰ ফল আমি লগে লগেই নাপাওঁ, কিন্তু যেতিয়া ফলটো পোৱা যায় তেতিয়া আমি ভাবোঁ যে ঠিকেই আছিল, সেইটো ঘৰৰ মানুহে ঠিকেই কৈছিল। এইবোৰ আপোনাৰ সৈতে হ'ব। কিছুসংখ্যক মেষ ৰাশিৰ জাতক জাতিকাই ইয়াত দেখিবলৈ পোৱা গৈছে যে জুন জুলাই মাহত নিজৰ স্বাস্থ্যক লৈ তথা নিজৰ শৰীৰটোক লৈ কিছু সাৱধান হোৱা দেখিবলৈ পোৱা যাব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই বছৰটো ভালেই হ'বলৈ গৈ আছে, কিন্তু সেই ভালবোৰ পোৱাৰ বাবে কিছু কান্দিবও লাগিব। অৰ্থাৎ মাজে মাজে আপুনি হতাশাত ভুগিব। কেৱল ধৈৰ্য ধৰাৰ প্ৰয়োজন হ'ব। এই কথাটো কেৱল মনত ৰাখিব। নিজৰ কাম কৰি যাওক, পৰিশ্ৰম কৰি যাওক। শনিদেৱেতো এই বছৰ আপোনাৰ জীৱনত প্ৰৱেশ কৰিব, আৰু আহি থকা 7 বছৰলৈ শনিদেৱ আপোনাৰ জীৱনতে থাকিব, 7.5 বছৰলৈ থাকিব। সেয়েহে এই ধৈৰ্য ধৰা ফৰ্মুলাটো আপোনাৰ জীৱনৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'ব। এই বছৰ আপুনি
যিমান পাৰে ঘৰৰ পৰা বাহিৰত থকাৰ বাবে চেষ্টা কৰিব, অৰ্থাৎ ঘূৰা ফুৰা কৰিব, ট্ৰেভেলিং কৰিব, নতুন নতুন মানুহৰ সৈতে দেখা সাক্ষাৎ কৰিব। ঘৰত বহিয়ে কাকো জাজ নকৰিব। কাৰো প্ৰতি জ্বলন ভাৱ মনলৈ নানিব যে কোনোবাই জীৱনত বহুত ভাল কাম কৰি আছে। সেইটো আপুনি নিজেই চাই লওক যে তেওঁ কেনেকৈ ভাল কাম কৰি আছে। সেয়ে আপোনাৰ কাম হ'ব কেৱল ধৈৰ্য ধৰি আপোনাৰ কামবোৰ কৰি যোৱা। বিশেষকৈ শনিৰ 4.5 যেতিয়া থাকে স্বাস্থ্যৰ ক্ষেত্ৰত বহুত বেয়া প্ৰভাৱ পৰে। সেয়েহে খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। যিবোৰ খাদ্যই দেহত ক্ষতি কৰিব পাৰে তেনেকুৱা খাদ্যবোৰ পৰিহাৰ কৰিব। বহুত বেছি অইলি খাদ্য নাখাব। কাৰ্বহাইড্ৰেট থকা খাদ্য কমকৈ খাব। এইবোৰ ক্ষেত্ৰত কিছু ধ্যান দিব। বাকী ক্ষেত্ৰত চাবলৈ গ'লে এই বছৰটো আপোনাৰ বাবে বহুত ভালেৰে যাব। টকা পইচা ভাল উপাৰ্জন হ'ব। বহুত মানুহে এইটো বছৰত শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কেনেকৈ কৰে শিকিব বিচাৰিব। বহুত মানুহে ট্ৰেভেলিং কৰিব এইটো বছৰত। শ্বেয়াৰ মাৰ্কেটত জাৰ্ণি ষ্টাৰ্ট কৰিব কিছুসংখ্যক ব্যক্তিয়ে, আৰু আগষ্টৰ পৰা অক্টোবৰলৈ কিছুসংখ্যক মানুহে ট্ৰেভেল কৰিব। যিটো বহুত বছৰৰ পৰা ৰৈ আছিলে সেইটো হ'বলৈ গৈ আছে। এইখিনি আছিল মেষ ৰাশিৰ বাবে অভাৰঅল কেনেকুৱা হ'ব 2025 বৰ্ষটো। আৰু যদি আপুনি এইখিনিলৈ চাই আছে, যিটো আপোনাৰ বহুত দিনৰ পৰা মনত ইচ্ছা পুহি ৰাখিছে, যিটো আপোনাৰ উইচ আছে, আপুনি বিচাৰে যে এইটো বছৰত আপোনাৰ ইচ্ছাটো পূৰ্ণ হওক, তেনেহ'লে ভগৱানৰ নাম লৈ সেই ইচ্ছাটো কমেণ্টত লিখি দিব। কাৰণ এই বছৰ মংগল, শনি আৰু বৃহস্পতিৰ বহুত বেছি প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত থাকিব। যিসকল জাতক জাতিকা ভগৱান শিৱক আৰাধনা কৰে, ভগৱান হনুমানক পূজা কৰে, তেওঁলোকে পূজা কণ্টিনিউ কৰি থাকিব, অথবা হনুমান চালিচা প্ৰতিদিনে পঢ়িব। আপুনি ইয়াত ওম অংগাৰকায় নম মন্ত্ৰটো প্ৰতিদিনে জপ কৰিব পাৰে। লগতে কেইটামান গুৰুত্বপূৰ্ণ প্ৰতিকাৰ আপুনি কৰিব পাৰে। নম্বৰ 1, শিৱ মন্দিৰ দৰ্শন কৰিব মনৰ ইচ্ছাবোৰ পূৰ্ণ হোৱাৰ বাবে। নম্বৰ 2, 3মুখী নাইবা 7মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব। নম্বৰ 3, শনিদেৱৰ 4.5 বাবে কাল ভৈৰৱক প্ৰাৰ্থনা কৰিব। নম্বৰ 4, কাজিয়া পেচাল অযথা তৰ্কৰ পৰা সদায় দূৰত থাকিব। প্ৰত্যেক মংগলবাৰে জেচমিন তেল আৰু সিন্দুৰ শ্ৰী হনুমানক অৰ্পণ কৰিব। প্ৰিয় দৰ্শক, এইখিনি আছিল মেষ ৰাশিৰ 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ আহিম বৃষ ৰাশিৰ 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল লৈ। তেতিয়ালৈ ধন্যবাদ।